বিটিআৰৰ নিৰ্বাচনী যি খবৰ সেই খবৰ বিচাৰি আমি বিভিন্ন ঠাই ঘূৰিছোঁ। বৰ্তমান আমি আছোঁ পৰ্বতজোৰা পৰিষদীয় সমষ্টিত আৰু পৰ্বতজোৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত এয়া ৰূপসী। এইফালে আপোনালোকে দেখিব যে এইফালে ৰূপসী বিমানবন্দৰ, এইটো হ'ল ৰূপসী বিমানবন্দৰ, এইফালে ৰূপসী বিমানবন্দৰ আৰু এইফালে এইটো পথ বাজবাৰীলৈ যোৱা পথ। পৰ্বতজোৰা সমষ্টিত যি নিৰ্বাচন কেন্দ্ৰিক যুঁজ, সেই যুঁজখন অধিক দিনক দিনে অধিক আকৰ্ষণীয় হৈ উঠিছে। মোৰ লগত মোৰ সতীৰ্থ আছে, আমাৰ পৰ্বতজোৰাৰ সাংবাদিক নুৰ ইছলাম মণ্ডল মোৰ লগত আছে। মই তেখেতৰ সৈতে কিছু কথা পাতিম যে পৰ্বতজোৰা সমষ্টিত যিটো আপোনাৰ নিৰ্বাচনী যুঁজ বিটিআৰৰ BTC নিৰ্বাচনৰ আপুনি কেনে দেখিছে? হয়, মই বিভিন্ন ঠাইত গৈছোঁ, বাতৰি সংগ্ৰহ কৰিবলৈও গৈছোঁ, এনেও গৈছোঁ। আমি যিটো দেখিলোঁ যে এইবেলি তিনিকোণীয়া যুঁজ হ'ব। ইয়াতে UPPL আছে, ভাৰতীয় জনতা পাৰ্টি আছে আৰু BPF আছে। আমি যিখিনি পৰ্যবেক্ষণ কৰিছোঁ তাতে আমি অলপ হ'লেও মানে বুজি পালোঁ যে এইখন পৰ্বতজোৰাত তিনিকোণীয়া যুঁজ হ'বলৈ গৈ আছে। BPFৰ ইতিমধ্যে আছে মুনমুন ব্ৰহ্ম। হয়, বিগত দিনৰ পৰাই বৰ্তমান MCLA হৈ আছিল মুনমুন ব্ৰহ্ম, তেখেত MCLA হৈ আছে। পুনৰ টিকেট দিয়া আকৌ UPPLৰ পৰা কোন আছে? UPPLৰ পৰা প্ৰসেন বৰ্ম আৰু BJPৰ পৰা আছে বনেন্দ্ৰ কুমাৰ মুছাহাৰী। অৰ্থাৎ আপুনি ক'ব বিচাৰিছে যে ত্ৰিকোণীয় যুঁজ ইয়াত হ'ব। ইয়াত সংখ্যালঘু ভোটাৰো আছে, যথেষ্ট সংখ্যক বড়ো ভোটাৰো আছে, ৰাভা ভোটাৰো আছে, অন্য জনগোষ্ঠীৰ ভোটাৰো আছে। গতিকে কেনে দেখিছে আপুনি, কোনে কাক সমৰ্থন কৰিব? হয়, এইখন ঠাইত কিন্তু সকলো জনগোষ্ঠীৰ মানুহে এইখন পৰ্বতজোৰাত বসবাস কৰে। ইয়াতে দেখিবলৈ পোৱা গৈছে যে যি মাইনৰিটি এলেকা মাইনৰিটি মানুহ বেছি ভোটাৰে মাইনৰিটি, কিন্তু আমাৰ বড়ো ভোটাৰ কম। তাৰকৈও বিভিন্ন আৰু ভোটাৰ আছে, বিভিন্ন জনগোষ্ঠীৰ জাতি জনগোষ্ঠীৰ ভোটাৰ আছে। তেনে ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ ইয়াতে হঠাৎকৈ মানে ক'ব নোৱাৰি কোনে যিয়ে নহওক, মুঠতে আকৰ্ষণীয় যুঁজ এখন হ'ব, ত্ৰিকোণীয় যুঁজ এখন হ'ব। বৰষুণ পৰি আছে বাজবাৰী এই অঞ্চলটোত। এখন সেউজীয়া পৰিৱেশ, ইফালে ৰূপসী বিমানবন্দৰ, বাজবাৰী সুন্দৰ পৰিৱেশ। আমি বাতৰি সংগ্ৰহ কৰাৰ মাজতে চমু বিশ্লেষণ এটা কৰিলোঁ মোৰ সতীৰ্থৰ সৈতে। এতিয়া আমি আকৌ মহামায়াৰ ফালে যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।